অসম নাগালেণ্ডৰ সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অনুষ্ঠিত হ'ব পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ। অসম আৰু নাগালেণ্ডৰ মাজত ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা বৰ্তি থকা সাতম পুৰুষীয়া সম্প্ৰীতিক আৰু অধিক সুদৃঢ় কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু দুয়োখন ৰাজ্যৰ অনগ্ৰসৰ সীমান্ত অঞ্চলৰ উন্নয়ন সাধনৰ লক্ষ্যৰে 2021 চনত গঠিত হোৱা পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত 2023 বৰ্ষৰ পৰা পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হৈ আহিছে। এই বৰ্ষটো অহা 27, 28 আৰু 29 জানুৱাৰী তাৰিখে তিনিটা দিনৰ কাৰ্যসূচীৰে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ 2025ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। উক্ত দিনকেইটাত প্ৰতিদিনাই পুৱা 10 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'বলগীয়া নাট মহোৎসৱখনিলৈ এইবাৰ উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া মঞ্চই সহযোগ আগবঢ়াইছে। উল্লেখযোগ্য যে অসম নাগালেণ্ডৰ মাজত সীমা বিবাদক লৈ চলি অহা অপ্ৰীতিকৰ পৰিস্থিতিৰ বিপৰীতে ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই অনুষ্ঠিত হোৱা এই নাট মহোৎসৱত এইবাৰ অসম নাগালেণ্ডৰ উপৰিও দেশৰ কেইবাখনো খ্যাতনামা নাট্যদলে অংশগ্ৰহণ কৰিব। এই তিনিদিনীয়া নাট মহোৎসৱত সৰ্বমুঠ 10টা নাট্যদলে নাট পৰিৱেশন কৰিব। এইবাৰ নাট মহোৎসৱত ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, গুৱাহাটী, যোৰহাটৰ কেইবাটাও জনপ্ৰিয় নাট্যদলে নাট পৰিৱেশন কৰাৰ লগতে মহোৎসৱস্থলীত অনুষ্ঠিত হ'ব পাহাৰ ভৈয়ামৰ খাদ্য মেলা, গ্ৰন্থমেলা লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। আজি এই সন্দৰ্ভত যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰে আয়োজকসকলে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ আজি যোৰহাট প্ৰেছ ক্লাবত প্ৰেছ মিট দিবলৈ ওলোৱা অনুষ্ঠানত উপস্থিত আমাৰ যোৰহাটৰ প্ৰেছ ক্লাবৰ সন্মানীয় সম্পাদক পৰমা বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি বাকী সকলো সাংবাদিকসকললৈ আমি আমাৰ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি মই প্ৰথমতেই আমাৰ আজি এই প্ৰেছ ক্লাবত I am N. Ibungo Chaubi, the Secretary General of the Northeast Indigenous Peoples Forum. In the history of human civilization, this is the first time that the people of Nagaland, the people of Assam, they have initiated the Foothills National Drama Festival with a very special reason to live and coexist harmoniously. The Northeast Indigenous Peoples Forum, which was formed in 2017, has expressed its concern that there are many indigenous communities in all the states and we have minor interstate, inter-community border disputes. Our appeal to the entire indigenous communities of the region to minimize human tragedies. And such an event organized at this very venue for the last 2 years, and this is the third edition. The primary reason for us to associate with the Foothills Committee or the Coordinating Committee is that we are very happy. আমি বিগত সময়ছোৱাত আমি প্ৰায় দৈনিক 7,000-8,000 এটা দিনলৈকে আমি দৰ্শক পাইছোঁ আৰু এই বছৰ আশা কৰিছোঁ হয়তো দৰ্শক আৰু তাৰ দুগুণে বৃদ্ধি পাব। আৰু গতিকে আমি যিমান দূৰলৈ পাৰোঁ প্ৰচাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। সেইকাৰণে আপোনালোকৰ আজি সাংবাদিক বন্ধুসকলৰ যোগেদি প্ৰচাৰটো যাতে আৰু বৃদ্ধি পায় তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ৰেলীৰ দৰে বুলি নহয়, এখন মুকলি গাড়ীত আমি লৈ ল'ম ভাবিছোঁ। তাৰ লগতে আৰু 3-4খনমান বাহন যাব। বাহন গৈ পিনি আমাৰ বৰহোলাৰ পৰা আদি কৰি তিতাবৰ মৰিয়নি হৈ আৰম্ভ আমি যি স্থলীত আমাৰ দেৱেন্দ্ৰা সমাজিতৈষী দেৱেন্দ্ৰা ক্ষেত্ৰ যি সমন্বয় ক্ষেত্ৰ তাৰ পৰাই আৰম্ভ হ'ব। মই এতিয়া লগতে আমাৰ আজি বিশেষভাৱে মই কৈছোঁ আগতে যে আমাৰ এই বছৰৰ অনুষ্ঠানটোত সহযোগিতা কৰিছে উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া লোকৰ মঞ্চই, নৰ্থ ইষ্ট ইণ্ডিজিনাছ পিপলছ ফৰাম, আৰু তাৰ হৈ ছেক্ৰেটাৰী জেনেৰেল উপস্থিত আছে। মই তেখেতক এড্ৰেছ কৰিবৰ কাৰণে কৈছোঁ। তেখেতে ইংলিছত আৰু হিন্দী এই দুটাতে এড্ৰেছ কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।